মানুহলৈ মাৰিব আহিছে মোক সেইটোৱে মোক মাৰিবহি বাবুৱা আতংবাদী উগ্ৰপন্থী মানুহ মাৰে আমাক মাৰিব আহিছে বাবুৱা এইটো চাওক দাদা মোক অস্ত্ৰ ওলাইছিল মাৰিবৰ কাৰণে এইটো চাওক মোৰ নাম মোহনলাল চৌহান মই ওদালগুৰি জিলাৰ ফতিপুৰ গাঁৱৰ নিবাসী আজি ৰাতিপুৱা প্ৰায় 9:30মান বজাত মই ঘৰৰ পৰা কোৰ্টলৈকে যাই আছিলোঁ কাৰণ আজি আমাৰ এটা মাটিৰ কেছ চলি আছে সেইটো তাৰিখ আছিলে তো মই যাই থকা অৱস্থাত মোক ফোনে দি এটা মানে ইনফৰ্মেশ্যন পালোঁ আৰু যে মোৰ এগেইনষ্টত যোনে কেছ খেলি আছে মোৰ খুৰা তেখেতে কেইজনমান অজ্ঞাত ব্যক্তিক লৈ ফালে মানে মোৰ পিছা কৰি আছে মোক মানে তেওঁ হত্যা কৰাৰ মানে কিবা এটা প্লানিং লৈছে বুলি তেনেকৈ মই গম পালোঁ গম পোৱাৰ পিছত মই লাহেকৈ মোৰ মিৰৰত চাওঁতে মই পিছফালে তেখেতৰ গাড়ীটো দেখা পালোঁ গাড়ী দেখা পাই পেলাই মই দেখিলোঁ গাড়ীটো মোৰ এংগেলতে আহি আছে যেনিবা মোক গাড়ীৰ লগত খুন্দিয়াই দিব তেতিয়া মই লাহেকৈ এজন মানে চিনাকি ব্যক্তিৰ ঘৰৰ সন্মুখতে গাড়ীটো কিনাৰত লগাই দিলোঁ ৱালৰ কিনাৰত লগাই পেলাই মই নামি গ'লোঁ মই নামাৰ লগে লগে তেওঁলোকে মোৰ গাড়ীৰ আগত গাড়ীটো থিয় কৰি পেলাই তাৰপিছত গাড়ীৰ পৰা নামি আহি পিছত তেওঁলোকে মোক এটা প্ৰশ্ন কৰিলে কেছটো উঠাবিনে নাই মই কৈছোঁ মই কেছটো কেলৈ উঠাম আপুনি 2 নম্বৰী কৰি মোৰ দেউতাৰ যি পৈতৃক সম্পত্তি আছিল তেওঁ আপুনি নিজৰ নামত কৰি লৈছে মই নুঠাওঁ তাৰপিছত তেওঁ লগে লগে কিবা এটা কাপোৰৰ কভাৰত কিবা এটা বস্তু আছিলে মই কিবা এটা বেলেগ ভাবিলোঁ হব পাৰে সেইটোও হ'ব পাৰে মই কিবা এটা মৰানষ্টৰ নিচিনা লাগিল মই লগে লগে তাৰ পৰা দৌৰ মাৰি আটা পাৰিলোঁ মই যে মোক উগ্ৰপন্থী বুলি মই আটা পাৰিলোঁ তাৰপিছত লাহে লাহে ওচৰ চুবুৰীয়া ৰাইজে ওলাই আহিল আৰু সেই ছেইম টাইমত মোৰ দাদাও দোকানত যায় তেখেতেও আহি পোৱাৰ লগে লগে তেওঁলোকে দেখি ফালে আকৌ তেওঁলোকে প্ৰায় মোক 30 মিটাৰমান দৌৰাইছিলে আকৌ ঘূৰি আহি গাড়ীত উঠি পেলাই পলাবলৈ চেষ্টা কৰোঁতে মই নিজৰ মোবাইল যোগেদি ভিডিঅ' বনালোঁ ভিডিঅ' বনোৱাৰ পিছত তেওঁলোকে খৰধৰকৈ পলালাক তাৰপাছত মই বহুত ভয় লগাৰ পিছত মই আজি ওদালগুৰি জিলা আমাৰ মাননীয় অধ্যক্ষ পুলিচ প্ৰশাসনৰ অধ্যক্ষ মহোদয়ক এটা FIR লজ কৰিলোঁ আৰু মই প্ৰশাসনৰ আগত মানে অনুৰোধ জনাইছোঁ যে মোক আৰু মোৰ পৰিয়ালক তেনেকুৱা দুষ্কৃতিকাৰীৰ পৰা মানে প্ৰাণ ৰক্ষাৰ কাৰণে মানে তেওঁলোকে আমাক সংৰক্ষণ দিয়ক আমাক মানে এনেকুৱা ভয়াৱহ পৰিস্থিতিৰ পৰা মানে উভতি আহিবলৈ আমাক সাহস দিয়ক আৰু ইয়াৰ ওপৰত কিবা এটা আইনী ব্যৱস্থা লওক বুলি মই তেওঁলোকৰ আগত অনুৰোধ জনালোঁ আৰু হয় মোক তেওঁৰ মানে যি ধৰণে তেওঁলোকে প্লানিং কৰিছিলে মোৰ কাৰণে ৱেইট কৰি আছিল ৰাস্তাত সেইটোৰ লগত মই সেইটোৱে বুজিব পাৰিছোঁ যে তেওঁলোকে মোক হত্যা কৰাৰ চেষ্টা চলাইছিলে তাৰমানে তেওঁলোকে গাড়ী লৈ পেলাই ৱেইট কৰি আছিলে ৰাস্তাত আমাৰ গাঁৱৰ মানুহে কোনোবাই দেখিছে তেওঁক দেখি ফালে মোৰ ফেমিলি মানুহক জনালাক লগে লগে মোক ফোন অহাৰ লগে লগে মই বুজি পালোঁ যি ধৰণে তেওঁলোকে গাড়ীটো লৈ আহি আছিলে আৰু যি ধৰণে তেওঁলোকে মোক এটেক কৰিছে সেইটো সম্পূৰ্ণৰূপে মানুহক মানে প্ৰাণে মাৰাৰ চেষ্টা হয় আজি কেছৰ তাৰিখ আছিলে তেওঁ জানে আৰু মই কোৰ্টত গৈ আছিলোঁ সেইটোতো সম্পূৰ্ণৰূপে জানে ভালকৈ অৱগত আৰু ইয়াৰ পূৰ্বেওতো মোৰ ঘৰত অজ্ঞাত মানুহ পঠাই পেলাই ধমকি দিয়া আৰু আমাৰ মাহঁতৰ লগত মিছবিহেভ কৰা এনেকুৱা মই এটা এজাহাৰ অলৰেডি ওদালগুৰি থানাত লজ কৰিছিলোঁ কিন্তু এতিয়ালৈকে সেইটো এজাহাৰৰ ওপৰত কোনো ধৰণৰ মানে এনেকৈ বিহুত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই গতিকে যিহেতুকে মোৰ জীৱনৰ কথা মোৰ পৰিয়ালৰ জীৱনৰ কথা গতিকে মই হাত জুৰি সকলোকে অনুৰোধ জনাইছোঁ যে মোৰ পৰিয়ালৰ জীৱন আৰু মোৰ জীৱনৰ কাৰণে তেওঁলোকে সুৰক্ষাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক মই ঘৰৰ পৰা ওলাওঁতে বহুত ভয় কৰি আছোঁ আৰু মই দৈনিক দিনত কাম কৰি ঘৰ চলোৱা মানুহ গতিকে মই ঘৰৰ পৰা নোলালে মোৰ ঘৰ নচলিব গতিকে মইতো ওলাব লাগিবই কাৰণ মোৰ সৰু ল'ৰা এটা আছে ফেমিলি আছে মা আছে তেওঁলোকৰ পোহপালটো মই কৰি আছোঁ গতিকে সেইখিনি সাহস আৰু সেইখিনি সুবিধাটো মোক চৰকাৰে আৰু প্ৰশাসনে কৰি দিয়ে সেইটোকে মই অনুৰোধ জনাইছোঁ আৰু